এইফালে মিঠাই লৈ লৈছোঁ আৰু বাকীবিলাক আছে ইয়াতে গাড়ীবিলাক পাৰ্কিং কৰিব লাগিব প্ৰথমতে ইফালে বেলেগ কায়ো নাই এইখিনি জেগাত তাৰমানে বেলেগ তো হেল্ল' ফ্ৰেণ্ডছ মই গৌতমৰ আপোনালোকে চাইছে গৌতম কলিতা ইউটিউব চেনেলত আপোনালোকক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিবলৈ লৈছোঁ বাকী যি কি নহওক বহুত দিন মানে ভিডিঅ' দিব পৰা নাই কাৰণটো হৈছে মানে মই গৈছিলোঁ মেডিকেলত প্ৰায় এমাহমান গ'ল মেডিকেলতে মাৰ অলপমান বেমাৰ তো আজি মানে স্বাধীনতা দিৱস বুলি এটা সৰু সুৰাকৈ ৰাইড কৰিম বুলি ভাবিছোঁ বাকী যি কি নহওক গাঁও চলি কেইজন মানে ওলাইছোঁ আৰু ধুনীয়াকৈ যাম বৰ্তমান সিহঁতে মানে ডিপু তেল ভৰাই আছে আৰু এতিয়া মানে আমি অলপমান আগুৱাই আহিছোঁ এইফালে আৰু ধুনীয়া কৰি মানে যাম মেইন ফেন মানে লক্ষ্যস্থান একো ভাবা নাই তেনেক লগিন বাকী যি কি নহওক যাই থাকোঁ কিমান দূৰ যাব পাৰোঁ নাজানো আৰু মানে বহুত দিন ভিডিঅ' দিয়া নাই সেইকাৰণে ভিডিঅ' নেদাৰ কাৰণটো হৈছে মানে কি মই মানে গুৱাহাটীত গৈছিলোঁ গুৱাহাটীত মানে আমাৰ মাৰ মানে বেমাৰ সেইটো কাৰণে মানে কি উপায় নাই সেইকাৰণে মেডিকেলত প্ৰায় এমাহমান এনেকৈ মেডিকেলত অহা যোৱা কৰোঁতেই গ'ল মানে সেইকাৰণে মানে ভিডিঅ' চিডিঅ' দিব পৰা নাই বাকী যি কি নহওক ভিডিঅ' আহি থাকিব কিন্তু মাৰ বেমাৰ আগতে মানে ভাল হৈ লওক মানে সম্পূৰ্ণ ভাল হোৱা নাই সেইকাৰণে আৰু গুৱাহাটী যাব লগা আছে বাকী আজি এটা ৰাইডটো কৰিলোঁ ৰাইডটো কৰিছোঁ ধুনীয়াকৈ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাইছোঁ আৰু নেক্সট কি হৈছে কি হোৱা নাই মাৰ গোটেইখিনি যদি জনাব লাগে আপোনালোকক নেক্সট এটা ভিডিঅ' বনাই জনাওঁ আপোনালোকে ক'ব বাকী যি নহওক এইফালে আমাৰ পতাকা লাগি আছে আৰু এইফালে হেলমেট চেলমেট গোটেই লৈ লৈছোঁ দে গাইছ হেলমেট চেলমেট নিমিলিলেতো দিগদাৰ হ'ব বাকী যি কি নহওক এতিয়া ধুনীয়া কৰি গৈ থাকোঁ আৰু মানে ৰাইডত যাব ওলছোঁ সঁচা কিন্তু এইফালে চাওঁ সূৰ্যৰে তাৰ মানে একদম ৰূপ বেয়া ধৰিছে একদম মানে একদম ৰ'দ চাওকচোন মানে ৰ'দে একদম অৱস্থা বেয়া কৰি দিছে যি গৰম দিছে গাইছ কি কৰিম উপায়তো নাই আৰু আজি চবেই ৰাইডাৰ চবফালে গোটেই ৰাস্তাই ৰাইডে তামাম মানে গাড়ী বজাই হৈ গৈছে এইফালে চাওক চানা দেখো কোনফালে আমি অলপ বৰজৰা যাম বুলি ভাবিছোঁ বৰজৰা চব বৰজৰা দে ঠিকে আছে দে বাকী এইফালে মানে বৰজৰা যাব আমিও মানে সিফালে সেইখিনিয়ে যাম বাকী যি নহওক যাই আছোঁ লাহে লাহে আমাৰ পাৰ্টনাৰখিনি গোটেই আহি লওক দিয়ক আৰু চাই থাকোঁ গাইছ ধামাকা হ'ব দে আৰু গাইছ আৰু ভিডিঅ'টো প্ৰথমতে আপোনালোকৰ এটা ৰিকুৱেষ্ট নতুনকৈ যদি ভিজিট কৰিছে তেনে লাইকটো এতিয়াই দি লওক আৰু ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক আৰু সকলোকে স্বাধীনতা দিৱসৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ঘটনাটো এইটোৱে মানে মই যে যদি কেমেৰা চেমেৰা অন কৰোঁ তাৰ মানে চাৰিওফালৰ পৰা বেকগ্ৰাউণ্ডৰ আৱাজ মানে এক্সট্ৰা মাইক লোৱা হোৱা নাই সেইটো কাৰণে অলপমান বেকগ্ৰাউণ্ডৰ আৱাজ পাব আৰু গৈ আছে নাপাব গাইছ আৰু এইফালে চাওক ট্ৰাক এখন আহিছে পতাকা লগাইছে ৱাও আজি মানে ৰাস্তাটোত যিমান দেখা পাবি মানে পতাকা চবৰে গাড়ীত মানে পতাকা এখন হ'লেও থাকবই তো মানে কিবা এটা ভাল লাগে বাকী যি কি নহওক আই লাভ মাই ইণ্ডিয়া জয় হিন্দ আৰু এইফালে আমাৰ ডিজে ওলাইছে লগত মানে আমি ডিজেৰ গাড়ীত আৰু মই যাম বাকী গাঁও চলিগিলানো মানে পিছত একজন আছে চবৰে ধুনীয়াকৈ দেখাই আহিছোঁ গোটেইখিনি আহি লওক আৰু এইফালে হেলমেট কিন্তু দুটা আছে দেই আমাৰ মানে অনলি এটা থাকে আজি দুটা হেলমেট লৈ আহিছোঁ মানে চেফটিৰ কাৰণে দেই চেফটিৰ কাৰণে পুলিচৰ কাৰণে কৈছোঁ ক পুলিচৰ কাৰণে মানে চেফটিৰ কাৰণে নহয় পুলিচৰ কাৰণে 2000 টকা ফাইনৰ কাৰণে দেখা গাইছ দেখা চলিৰ মাথা অলপমান ফূৰ্তি কৰিছোঁ দেই গাইজ বৈ নপৰি বাকী যি কি নহওক ল'ৰাই ছোৱালী চব আজি ওলাই আহিছে মানে ৰাইড কৰিবৰ কাৰণে দে আৰু এইফালে দুজনী বাইদেউ ওলাই আহিছে চাগে সিহঁতে ক'ৰবাত যাব ৰাইড কৰিব আৰু মানে যাব লাগিছিল গাইজ ৰাতিপুৱাই কিন্তু আমাৰ ৰাতিপুৱাই যোৱা নহ'ল কাৰণ আমি মানে প্ৰথমতে আহিলোঁ আমাৰ JRP ফিল্ডত আমাৰ সৰভোগৰ তাতে মানে প্ৰগ্ৰেম আছিল তো প্ৰগ্ৰেম চালোঁ পেৰেড চালোঁ এনেকৈ অলপমান দেৰি হ'ল বাকী এতিয়া ধুনীয়াকৈ গৈ আছোঁ মেইন লক্ষ্যস্থান আমাৰ মানে লক্ষ্যস্থান সেনেকুৱা নাই চাই থাকোঁ যিমান পাৰোঁ তাৰপিছত আৰু কি লক্ষ্যস্থান যাই পাওঁ আপোনাক দেখাই আছোঁ বলক আৰু প্ৰত্যেক বছৰে 15 আগষ্টত মানে সকলোৱে ৰাইড কৰিব যায় কিবা এটা ভাল লাগে গাইজ এইফালে আমাৰ ৰাইড আৰম্ভ হৈ গ'ল আৰু হেলমেটটো মই পিন্ধি লনাই ৰ'ব ভিডিঅ'ৰ কাৰণে বাকী ধুনীয়াকৈ ভিডিঅ'টো কৰা হ'লে মই ধুনীয়াকৈ হেলমেটটো পিন্ধি গৈ থাকোঁ আৰু আৰু গাইজ বাইকত উঠি যাব ওলাইছোঁৱে কিন্তু গৰমটো যি দিছে মানে ক'ব নোৱাৰি আৰু মানে অৱস্থা বেয়া হ'ব আজি যি নহওক যাই আছোঁ কিবা এটা ভাল লাগিব গোটেই মাহে লগ হৈ যাম যেতিয়া আৰু গাছতলি মানে চবে মানে এক্সাইটেড হৈ আছে যাবৰ কাৰণে আৰু এইফালে পালোঁ বৰ্তমান আমি মানিকপুৰ আৰু মানিকপুৰৰ এইখন নতুনকৈ ব্ৰিজ বনাইছে আৰু এই ব্ৰিজখন মানে বঢ়িয়া চাফ চিকুণ হৈ আছে বৰ্তমান আৰু আশা ৰাখিছোঁ পিছলৈকে যাতে চাফ চিকুণ হৈ থাকে সকলোৱে স্বচ্ছতা বজাই ৰাখে আৰু গাইজ দুখৰ কথা এইটোৱে যে মোৰ নিজে গাড়ীও নাই আৰু হেলমেটো নাই আৰু এই হেলমেটটো আনিছিলোঁ বন্ধু এজনৰ পৰা মানে খুজি আজিৰ কাৰণে কিন্তু হেলমেটটো হৈছে ডাঙৰ মানে মোৰ মাথাটো হৈছে সৰু হেলমেটটো হৈছে ডাঙৰ সেইকাৰণে মানে হাৱাত মানে বাৰে বাৰে চাইড হৈ যায় মানে আৰু কি ক'ম উপায়তো নাই দে আৰু 15 আগষ্ট বুলি সৰু সৰু ভাইটিকেইজনো আহিছে চাইকেল ৰাইড কৰিব বঢ়িয়া
তো ৰাইজৰ মাজতে অলপমান ৰৈ দিছোঁ এতিয়া কিবা এটা খাই লওঁ তাৰপিছত আৰু ৰাইড আমাৰ আৰম্ভ হৈ যাব এইফালে মিঠাই লৈ লৈছোঁ আৰু বাকীবিলাক আছে মিঠাই চব খাই লওঁ আগতে খাই পেট পূজাটো মেইন পেট পূজাটো কৰি আমি আৰু পূৰা ৰাওনা হ'ম আৰু বেছি নাই আমাৰ 18 কিলোমিটাৰ আছে জাৰ্ণি মানে 18 কিলোমিটাৰ বুলি এইকাৰণে কৈছোঁ কাৰণ আমি গৈ আছোঁ বৰ্তমান বৰজৰা ৱাটাৰফল চাব মানে ফাইনেল ডিচিশ্যন হ'ল যে আমি সকলোৱে মিলি বৰজৰা ৱাটাৰফলে যাম দিয়ক আৰু গাইছ আহি পালোঁ ৰ'ব বৰজৰা আৰু ইয়াতে গাড়ীবিলাক পাৰ্কিং কৰিব লাগিব প্ৰথমতে আৰু ইফালে চাওক চবে মানে পতকা লগাই দিছে গাড়ীত গাড়ী চাৰিওফালে পাৰ্কিং কৰি থৈছে চাওক আৰু ইয়াতে আৰু নিজৰাত যাই ধুনীয়াকৈ গা চা ধুম অলপমান দেখাই আছোঁ আপোনালোকক তাৰপিছত আৰু যাবই লাগিব আৰু গাইছ আহি পালোঁ দিয়ক ফাইনেলি মেইন ডেষ্টিনেশ্যন আৰু মানে একদম ওপৰত আহিছোঁ মানে তলত বহুতে গাড়ী ধুই আছে তাতে আৰু অলপমান ভাল লাগে সেইকাৰণে ওপৰত আহিছোঁ গোটেই মাহা আমাৰ ষ্টাফটো মানে গোটেই ওপৰত ইফালে বেলেগ কায়ো নাই এইখিনি জেগাত তাৰমানে বেলেগ কায়ো নাই চব আমাৰ ষ্টাফ মাহা বাকী ধুনীয়াকৈ গাটো ধুই লওঁ আৰু বঢ়িয়া কৰি গাইছ দেখাই আছোঁ ৰ'ব মজা কিন্তু ঠাণ্ডা পানী মাহা বঢ়িয়া নিজৰা ভৰি চৰি ধুই লৈছোঁ আৰু ধুনীয়াকৈ এইবাৰ গাটো ধুই ল'ম ৰ'ব গাইছ আমাৰ চব এতিয়া গা চা ধোৱাৰ ব্যস্ত ইমান চব গা ধোৱা বঢ়িয়া 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 গা চা ধুই আছোঁ গাইছ একদম নিজৰাত চব ধুই আছোঁ গাইছ আৰু গা চা ধুই ডাইৰেক্ট ওলাম আৰু ইয়াত আজি মানে বহুত বেছি মানুহ আহিছে গা ধুবৰ কাৰণে মানে নিজৰাত আৰু বহুত বেছি ঠাণ্ডা হয় নিজৰৰ পানীবিলাক বহুত বেছি ভাল লাগে আৰু ধুনীয়া এটা পৰিৱেশ ঠিক ধুনীয়া নেচাৰেল ভিউ ইয়াত আৰু যিবিলাকে আহিছে বাৰু আহিছে যিবিলাকে অহা নাই সেইসকলৰ বাবে কৈছোঁ ধুনীয়া ভিউ ধুনীয়াকৈ আহক গা ধুৱক ফটো উঠক বহুত বেছি মজা পাব আৰু এনজয় কৰিব পাৰিব তো বঙাইগাঁৱৰ পৰা বেছি দূৰ নহয় ওচৰতে হয় তো আপোনালোকে আহি যাব তো এতিয়া সময় হৈছে প্ৰায় 3:30 আৰু ঘৰলৈ যাম বুলি আহিছিলোঁ আৰু মানে খাইতে যাম ধুনীয়াকৈ ঘৰত কিন্তু উপায় নাই বৰষুণ মানে বঙাইগাঁৱত তামাম বৰষুণ আজি আৰু এনেদৰে মানে যোৱাকালি একো নোখোৱাকৈ মানে ভোকে পিয়াহে মানে একদম আহি পালোঁ ঘৰ মানে বহুত সময় ৰখিছোঁ তাতে মানে বৰষুণ নেৰে লাষ্টত মানে অলপমান এৰাহেন পাই মানে জিকি বিজি হ'লেও মানে ঘৰলৈ আহিলোঁ আৰু যোৱাকালি মানে মোবাইলটো নাছিল চাৰ্জ সেইকাৰণে ভিডিঅ'টো শেষ কৰি দিয়া নহ'ল বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্টখিনি কৰি দিব আৰু নতুনকৈ ভিজিট কৰা সকলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা ঘণ্টি বটনটো দিব অল কৰি দিব আৰু বহুত বেছি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ আৰু যিবিলাকে মোক ইনষ্টাত ফ'ল' কৰা নাই ইনষ্টাত ফ'ল' কৰি দিব ডেছক্ৰিপশ্যনত লিংক আছে ইনষ্টাত ফ'ল' কৰি দিবলৈ একদম নাপাহৰিব আৰু নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ আপোনালোকক বাই বাই